হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম তোমালোকৰ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ 13 নম্বৰ পেজৰ প্ৰশ্নাৱলীত যিমানকেইটা কুৱেশ্যন আছে গোটেইকেইটা সলভ কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিবা আৰু এই কুৱেশ্যন এনসাৰসমূহ কেৱল তোমালোকে চায়ে নাথাকিবা, তোমালোকে এটা কাম কৰিবা, তোমালোকৰ কপিত ভিডিঅ' পজ কৰি কৰি এনসাৰবিলাক লিখি যাবা, তেনেহ'লেহে তোমালোকৰ উপকাৰ বেছি হ'ব। ঠিক আছে, প্ৰথম কুৱেশ্যনটোত আছে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন হয় কিয়? কুৱেশ্যনটোত কি কৈছে চোৱা, যে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটা ৰঙৰ পৰিৱৰ্তন হয় কিয়? প্ৰথমতে আমি জানিব লাগিব লুৰ গজালটো ক'ত ডুবাম আমি, যে লুৰ গজালটো আমি ক'ত ডুবাম, যে কপাৰ সালফেটৰ দ্ৰৱত ডুবাম। ঠিক আছে, লু ইয়াত লিখিছো, লুক আমি কিহেৰে বুজাও, Fe বা আইৰণ, কপাৰ সালফেটক আমি CuSO4 এৰে লিখো। এতিয়া চোৱা, যেহেতু এই আইৰণটো কপাৰতকৈ বেছি সক্ৰিয়, গতিকে কি কৰিব, এই আইৰণে এই কপাৰক আক্ৰমণ কৰি এই কপাৰক তাৰ ঠাইৰ পৰা গুচাই দিব আৰু কপাৰৰ ঠাইত কোনে বহিব, আইৰণে আহি বহিব। আইৰণ ইয়াত আহি বহিছে। চোৱা, যেহেতু আইৰণ বেছি সক্ৰিয়, গতিকে আইৰণে কি কৰিছে, কপাৰক তাৰ ঠাইৰ পৰা অপসাৰিত কৰিছে, যাৰ বাবে কি হ'ব, যে এই কপাৰ সালফেটৰ দ্ৰৱৰ ৰংটো অলপ চেঞ্জ হ'ব। ঠিক আছে, বা ৰঙৰ পৰিৱৰ্তন হ'ব, কাৰণ কপাৰ সালফেটৰ ৰং কেনেকুৱা, ৰং হ'ব আমাৰ কেনেকুৱা, যে নীলা, আৰু আইৰণৰ যিটো ৰং, আইৰণৰ ৰং কেনেকুৱা, মুগা। এইবিলাক আমি সকলোৱে জানো। যেতিয়া এই আইৰণে আক্ৰমণ কৰিব কপাৰ সালফেটত, তেতিয়া এই কপাৰক কি কৰিব, আইৰণে অপসাৰিত কৰিব আৰু লগে লগে কি হ'ব, এই নীলা ৰংটো লাহে লাহে পাতল নীলা হ'ব আৰু অলপ মুগা বৰণ বাঢ়ি যাব। ঠিক আছে, বা মটিয়া বৰণ হ'বলৈ আৰম্ভ কৰিব। সেইকাৰণে কি হয়, যে কপাৰ সালফেটৰ দ্ৰৱৰ ৰঙৰ পৰিৱৰ্তন হয়। সেইটোৱে লিখিছো এনসাৰত। চোৱা, তোমালোকে এনসাৰবিলাক লিখি ৰাখিবা আৰু ৰিয়েকশ্যনটো লিখি ৰাখিবা, তেহে তোমালোকৰ পৰীক্ষাত কোনো ধৰণৰ মাৰ্ক নাকাটে। ঠিক আছে, কেনেকৈ লিখিবা, যে লুৰ গজাল এটা কপাৰ সালফেটৰ দ্ৰৱত ডুবাই ৰাখিলে আইৰণে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব। চোৱা, আইৰণে কি কৰিছে, কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক ক'ত দিছে, অপসাৰিত কৰিছে, আৰু কপাৰৰ ঠাইত কোনে বহিছে, আইৰণ আহি বহিছে, কৰিব আইৰণ সালফেট উৎপন্ন কৰিব। ঠিক আছে, কৰি কেনে কি কৰিব, আইৰণ সালফেট উৎপন্ন কৰিব। এইটো আমাৰ কি, আইৰণ সালফেট অপসাৰিত কৰিছে। সালফেটৰ লগত কোন আছিল, কপাৰ আছিল, এতিয়া সালফেটৰ লগত কোন আহিছে, আইৰণ আহিছে, আৰু ইয়াৰ নাম কি, যে আইৰণ সালফেট। আইৰণ সালফেট উৎপন্ন কৰে, যাৰ বাবে কপাৰ সালফেটৰ দ্ৰৱ এটা ৰঙৰ পৰিৱৰ্তন হয়। এইখিনি যদি তোমালোকে লিখি দিয়া, কোনেও মাৰ্ক কাটিব নোৱাৰে। ঠিক আছে, কিন্তু লগত এটা ৰিয়েকশ্যনটো দি দিবা। ঠিক আছে, এই ৰিয়েকশ্যনটো দি দিবা। এতিয়া 1 নম্বৰ কুৱেশ্যনটো গ'ল। এতিয়া 2 নম্বৰত কি আছে, যে তোমালোকৰ কিতাপত তোমালোকে ইয়াত কি চাবা, এটা স্ক্ৰীনশ্বট চাবা, তাত কুৱেশ্যন কেইটা দেখা পাবা। 2 নম্বৰত কৈছে তোমালোকৰ কাৰ্যকলাপত এটা দ্বি অপহৰণ বিক্ৰিয়াৰ এটা ৰিয়েকশ্যন আছে। ঠিক আছে, সেই ৰিয়েকশ্যনৰ বাহিৰে আন এটা আমাৰ কি দিব দিছে, যে দ্বি অপহৰণ বিক্ৰিয়াৰ এটা ৰিয়েকশ্যন দিব দিছে। চাও আমি 2 নম্বৰটো তেনেহলে সলভ কৰো। 2 নম্বৰ কুৱেশ্যনটোত কি দিছে, যে কাৰ্যকলাপ 1.10ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। কাৰ্যকলাপ 1.10ত এটা দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ দিছিল। ঠিক আছে, সেইটো আমাৰ কি আছিল, যে সোডিয়াম সালফেট বেৰিয়াম ক্লৰাইডৰ লগত, সোডিয়াম সালফেটে কাৰ লগত বিক্ৰিয়া কৰিছে, যে বেৰিয়াম ক্লৰাইডৰ লগত বিক্ৰিয়া কৰিছে। বেৰিয়াম ক্লৰাইডৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম সালফেট প্লাস সোডিয়াম ক্লৰাইড উৎপন্ন কৰিছে। এই ৰিয়েকশ্যনটোৰ বাহিৰে আন এটা আমাৰ ৰিয়েকশ্যনৰ উদাহৰণ দিব দিছে। ঠিক আছে, যে দ্বি অপহৰণ বিক্ৰিয়াৰ এটা উদাহৰণ দিব দিছে। এইটো এটা আমাৰ দ্বি অপহৰণ বিক্ৰিয়া কিতাপত আছে। এতিয়া এইটোৰ বাদে বেলেগ এটা আমি উদাহৰণ দিব লাগে, সেইটো আমি এতিয়া দিম। 2 নম্বৰত তোমালোকে লগে লগে লিখি ৰাখিবা। যেতিয়া কি কৰিব, হাইড্ৰক্লৰিক এসিড, HCl হল আমাৰ হাইড্ৰক্লৰিক এসিড। যেতিয়া এই হাইড্ৰক্লৰিক এসিডে সোডিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰিব, হাইড্ৰক্লৰিক এসিডে কাৰ সৈতে বিক্ৰিয়া কৰিব, যে সোডিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰিব, তেতিয়া উৎপন্ন হ'ব আমাৰ কি, সোডিয়াম ক্লৰাইড প্লাস পানী।
এইটো এটা আমাৰ কি দ্বি অপহৰণ বিক্ৰিয়াৰ এটা উদাহৰণ এইটো তোমালোকে লিখি দিবা কাৰণ ইয়াত কি হৈছে আয়নৰ বিনিময় হৈছে তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটোত কি দিছে আমি চাম তোমালোকে স্ক্ৰিনত দেখা পাবা কোৱেশ্চনটো আৰু লগে লগে লিখি যাবা দে এটো লিখি লোৱা ভিডিও পজ কৰি লিখি যাবা তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটোত কৈছে কি কৈছে তলৰ বিক্ৰিয়া এটা জাৰিত আৰু বিজাৰিত পদাৰ্থসমূহ বাছি উলিওৱা ৰিঅ্যাকশন এটা দিছে দুটা দিছে ইয়াত প্ৰথমে তো আমি প্ৰথম ৰিঅ্যাকশনটো কৰিম ইয়াত কি দিছে সোডিয়াম প্লাস অক্সিজেন উৎপন্ন কৰিছে আমাৰ কি সোডিয়াম অক্সাইড উৎপন্ন কৰিছে এটো আমাৰ এটা ৰিঅ্যাকশন দিছে আৰু কৈছে ইয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ কোনটো এতিয়া জাৰিত মানে কি যে কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যোগ হোৱাক আমি কি বুলি কম জাৰিত হোৱা বুলি কম আৰু অক্সিজেন যদি গুচি যায় তেতিয়া তাক আমি কি বুলি কম বিজাৰিত বুলি কম তেনেহলে চোৱা ইয়াত আমাৰ সোডিয়াম অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে সোডিয়াম অক্সাইড উৎপন্ন কৰিছে ইয়াত বহুত মানুহে ভুল কৰে বহুত ষ্টুডেন্টে ভুল কৰে কয় যে সোডিয়াম অক্সাইড জাৰিত হৈছে সোডিয়াম অক্সাইড জাৰিত হৈছে নেকি হোৱা নাই ইয়াত সোডিয়াম হে জাৰিত হৈছে চোৱা সোডিয়াম প্ৰথমতে সোডিয়ামৰ লগত অক্সিজেন আছিল নেকি নাছিল কিন্তু বিক্ৰিয়াৰ পিছত সোডিয়ামৰ লগত অক্সিজেন আহিল গতিকে সোডিয়াম আমাৰ কি হৈছে জাৰিত হৈছে যদি কয় পৰীক্ষা কিহলৈ জাৰিত হৈছে তেতিয়া তোমালোকে ক'ব পাৰিবা যে সোডিয়াম অক্সাইডলৈ জাৰিত হৈছে আসলতে এই সোডিয়ামটোহে জাৰিত হৈছে কাৰণ ইয়াত সোডিয়ামৰ লগতহে অক্সিজেন যোগ হৈছে ঠিক আছে গতিকে আমি কি কম যে সোডিয়াম জাৰিত হৈছে কিহলৈ যে সোডিয়াম অক্সাইডলৈ কিন্তু ইয়াত কৈছে কি জাৰিত পদাৰ্থ কোনটো গতিকে আমি কি কম এনসাৰত যে বিক্ৰিয়াটো সোডিয়াম জাৰিত হৈছে ঠিক আছে তাৰ পিছত 2 নম্বৰ ৰিঅ্যাকশন এটা দিছে 2 নম্বৰ ৰিঅ্যাকশনটো কি দিছে যে কপাৰ অক্সাইড হাইড্ৰোজেনৰ সৈতে বিক্ৰিয়া কৰিছে কপাৰ অক্সাইড হাইড্ৰোজেনৰ সৈতে বিক্ৰিয়া কৰি কপাৰ যোগ পানী উৎপন্ন কৰিছে ইয়া জাৰিত পদাৰ্থ কোনটো আৰু বিজাৰিত পদাৰ্থ কোনটো জাৰিত মানে কি অক্সিজেন লগ লগা আৰু বিজাৰিত মানে কি অক্সিজেন হেৰুৱা ইয়াত চোৱা কপাৰৰ লগত কোনে আছে অক্সিজেন আছে কিন্তু ইয়াত কি হৈছে কপাৰৰ লগত অক্সিজেন আছে নেকি নাই কপাৰৰ পৰা অক্সিজেনটো গুচি গৈছে গতিকে আমি কি ক'ব পাৰো যে অক্সিজেন যদি গুচি যায় তেনেহলে তাক আমি কি বুলি কওঁ যে বিজাৰিত হৈছে গতিকে আমি কি ক'ব পাৰো যে কপাৰ অক্সাইডটো বিজাৰিত হৈছে হয় না নাই কপাৰ অক্সাইডটো বিজাৰিত হৈ কি উৎপন্ন হল কপাৰ উৎপন্ন হল কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো গুচি গৈছে গতিকে কপাৰ অক্সাইডটো আমাৰ কি বিজাৰিত হৈছে উৎপন্ন হৈছে কি আমাৰ কপাৰ কিন্তু তোমালোকে নিলিখিবা যে কপাৰ বিজাৰিত হৈছে হেনেকুৱা নহয় জোৰ পৰা বস্তুটো গুচি গৈছে বা জোৰ পৰা অক্সিজেনটো গুচি গৈছে তাক আমি বিজাৰিত বুলি কম ঠিক আছে গতিকে আমি লিখিম বিক্ৰিয়াটো কপাৰ অক্সাইড বিজাৰিত হৈছে ঠিক আছে আৰু জাৰিত কোনটো হৈছে হাইড্ৰোজেনৰ লগত কি আছিল অক্সিজেন আছিল নেকি ইয়াত নাই কিন্তু ইয়াত হাইড্ৰোজেনৰ লগত কি আহিছে আমাৰ অক্সিজেন আহিছে গতিকে আমি কম যে হাইড্ৰোজেন জাৰিত হৈছে কিন্তু বহুত ষ্টুডেন্টে ক'ব যে হাইড্ৰোজেন ডাই অক্সাইড বা পানী জাৰিত হৈছে কিন্তু হেতু নহয় যেটো পদাৰ্থৰ লগত যোগ হ'ব কাৰ লগত যোগ হৈছে হাইড্ৰোজেনৰ লগত যোগ হৈছে সেই কাৰণে আমি কি কম হাইড্ৰোজেন জাৰিত হৈছে ইয়াত কপাৰ অক্সাইডৰ পৰা কপাৰ অক্সিজেনটো গুচি গৈছে হয় না নাই তেনেহলে আমি কি কম যে কপাৰ অক্সাইড বিজাৰিত হৈছে এনেকুৱা ধৰণৰ কনসেপচুৱেল ভিডিও পাবলৈ আৰু বিজ্ঞানৰ প্ৰত্যেকটো চেপ্টাৰৰ টপিক ওয়াইজ এমসিকিউ কোৱেশ্চন অনুশীলনী আৰু প্ৰশ্নাৱলীৰ কোৱেশ্চন পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি এই চেপ্টাৰটোৰ বাকি ভিডিও কেটা চোৱা নাই তেনেহলে ভিডিও ডেসক্ৰিপচনত লিংক থাকিব সেই লিংকত ক্লিক কৰি তোমালোকে বাকি ভিডিও কেটা চাব পাৰা